11টা বজাত আমাৰ গেট তলা মৰা আছে আমাৰ 11টা বজাৰ পাছত যদি কোনোবা যদি আহে বাহিৰৰ পৰা আমাক ফোন কৰিব লাগিব তেতিয়াহে আমি গেট খুলি দিওঁ আমাৰ যেতিয়া আমাৰ ছ'চাইটি পাতি আমাৰ সেইটো দিয়া আছে 11টা বাজি 15 মিনিট পাৰ হৈ গ'ল 11টা বাজি মানে 15 মিনিট পাৰ হৈ গ'ল নেতাই আমাক ফোন কৰিছে তেতিয়া আমি ছ'চাইটি পাতি আমাৰ ছেক্ৰেটাৰী ছাৰক ফোন কৰিলোঁ তেতিয়া কৈছে কি বোলে তাই তোমালোকক ফোন কৰিছিলে নাই ছাৰ বোলে আমাক ফোন কৰা নাই যদি ফোন কৰে তোমালোকে গেট খুলি নিদিবা সেনেকৈ ক'লে তেতিয়া আমি গেটত ঘূৰি আছে গেটে পুৰা ঘূৰিয়াই আছে সৰু গেটটো পুৰা ঘূৰি আছে ডাঙৰ গেটটো পুৰা ঘূৰিয়াই আছে মদ পুৰা খাই পুৰা এতিয়াও হিচাতে আছে আপোনাক যে মাৰিলে চৰটো কোনটো কথাত লৈ বেছিকৈ মাৰিলে কোনটো কথাত মাৰিছে মানে মই কৈছোঁ বভেনৰ কথা পাতি আছিলোঁ বভেনৰ কথা পাতি নহয় শিৱৰ দিন লাগে সেইটো গেট ঘূৰি আছে গেট ঘূৰিয়াই পিনি তাৰমানে আমি গেটখন খুলি নিদিয়াৰ কাৰণে আমাৰ এতিয়া যিটো আমাৰ এতিয়া ছ'চাইটি পাতি যিটো আমাক দিছে আমিতো সেইটো কৰিব লাগিব মানে কওকচোন আমি এটা সাধাৰণতে হোমগাৰ্ড হয় কৰিব লাগিব নাই আপোনাক যে যোনদিনাখন চৰিয়াইছিলে সেইদিনাখন কিবা ষ্টেপ লৈছিলে নে বা থানাত জনোৱা হৈছিল নে তাইহে দিছে তাইহে উল্টাই দিছে সেই দিয়াৰ পিছত এতিয়া তাৰপৰা তাই কি দিছে আমি সিমান গম নাপাওঁ ইয়াতে ফ্লেটত থাকে ফ্লেট নাম্বাৰ তাইৰ এইটো তাই একচুৱেলি ফ্লেটটো আমি ইয়াত থকা আজিৰ পৰা মোটামুটি 2012ৰ পৰা আছোঁ 14 বছৰ হ'ল কিন্তু তেতিয়া ফ্লেটটো আছিল তেওঁৰ মাক বাপেকৰ নাম আগতে ভাড়া চাড়া দি আছিলে কিন্তু আজি 3 বছৰৰ মানৰ পৰা তাইক আনি সোমাই দিছে কিন্তু তাই যেতিয়া সোমাইছে ইয়াতে আমি জানো তাইৰ মাৰ্কেটত অলৰেডি বেয়া ৰেকৰ্ড আমি বাপেকক বহুত ৰিকুৱেষ্ট কৰিছিলোঁ যে এটলিষ্ট আপোনালোক থাকক নাইবা ভাল ভাৰতীয় মানুহ দিয়ক কিন্তু তেওঁলোকে নুশুনিলে ইয়াত দিয়াৰ পিছত তাৰ আচল মানে উৎপাতবিলাক ষ্টাৰ্ট হৈ গ'ল উৎপাত কেনেকুৱা ধৰক ৰাতি ল'ৰা লৈ আহে ইয়াত থাকে মদ খায় বা ড্ৰাগছ খায় উৎপাত কৰে মানে বহুত বিভিন্ন আৰু একদম মানে অশালীন ড্ৰেছ পিন্ধি ইয়াত ছ'চিয়েল জেগাত ঘূৰা ফুৰা কৰি থাকে মানে আমি ফেমিলি লৈ যিটো বস্তু মানে আমি চাব নোৱাৰোঁ সমজুৱাভাৱে যে তেনেকুৱা কৰি থাকে কিন্তু সেইবিলাক আমি ঠিক আছে বোলে তাইৰ ষ্টাইল আমি একো কোৱা নাই কিন্তু যেতিয়া তাইৰ মেইন উৎপাত ষ্টাৰ্ট হ'ল মেইন উৎপাত কেনেকুৱা তাই বেলেগ ল'ৰা লৈ ইয়াত থাকে আৰু ৰাতি 12টা 1টা বজাত মদ খাই আহি দৰ্জাত লাট মাৰে দৰ্জা খোলাৰ কাৰণে উৎপাত কৰে চিকিউৰিটিক আহি মাৰে তাত আমাৰ মানুহে কোনোবা আহিলে ফটোটো মাৰি ইনষ্টাগ্ৰামত দি দিয়ে যে এইজন মানুহে মোক থ্ৰেটেনিং দিছে তেতিয়া আমি মতা মানুহখিনি তাৰমানে উপায় নাপায় লাষ্টত এই দিছপুৰ থানাত আমি এফআইআৰ দিলোঁ যে আপোনাক আমি হেল্প বিচাৰিলোঁ কিন্তু আজিলৈকে থানাৰ ফালৰ পৰা আমি কোনো হেল্প পোৱা নাই কিন্তু আজি এতিয়া এনেকুৱা সময়ত আপোনালোকো আহিলে য'ত নেকি মানে তাই দৰ্জা 2 ঘণ্টামান দৰ্জা লাট মাৰি ভাঙি দিছে আৰু লগত এজন কোনোবা বেলেগ মানুহ লৈ আহিছে দালাল টাইপ মানুহ সিও আহি ইয়াত উৎপাত কৰি আছে পিছত আমি উপায় নাপায় আমাৰ লেডিজখিনি নামি আহি ক'লে যে কি হৈছে তাই তেতিয়া দমচম দি তাই ৰুমত গৈ এতিয়া দৰ্জা মাৰি সোমাই আছে ওলাই অহা নাই তাৰপিছত দিছপুৰ থানাৰ পুলিচ প্ৰথমতে 3জন পুলিচ আহিলে সেই 3জন পুলিচে যিজন দালাল আছিলে তাক উঠাই লৈ গুচি গ'ল ক'লে যে লেডিজ পুলিচ আহিব তাৰপিছত তাৰ খবৰ নাই আকৌ আমি কণ্ট্ৰল ৰুমত ফোন কৰোঁতে এতিয়া পুলিচ পাৰ্টি এটা আহিছে কিন্তু তেওঁলোকে এতিয়াও আমি ৰিকুৱেষ্ট কৰি আছোঁ যে তাইক যায় আনক কেছটো ৰেজিষ্টাৰ কৰক মেডিকেল কৰক কিন্তু তেওঁলোকে এতিয়ালৈকে ষ্টেপ লোৱা নাই নাজানো আপোনালোকেও আছে উঠাই নিলে তেখেতৰ নাম চাম জানেনে তেখেতৰ নাম চাম বৰ্মন গাড়ীৰ নাম্বাৰটো আছে গাড়ীৰ নাম্বাৰটো মই কৈ দিম তেখেত প্ৰায় আহে নি তেওঁ প্ৰায় চিটিছ বৰ্মন এইটো গাড়ীৰ নাম্বাৰ আছে এয়া 01DA 3000 ইনোভা গ্ৰে কালাৰৰ ইনোভা তেওঁ প্ৰায় আহে আৰু তেওঁ আহি উল্টা দম দিয়ে দীৰ্ঘদিনৰ পৰা পাইছে এইটো দীৰ্ঘদিনৰ পৰা হৈ আছে দিয়ক ঠিক আছে থেংক ইউ আৰু এতিয়া ধৰক আমি ফ্লেটটো তাৰে ফ্লেটটো মাকৰ নামত আছে তেতিয়া গোটেইখিনি কথা জানিবৰ কাৰণে আপোনালোকে তাই আনাক ব্যৱস্থা কৰিব লাগে তাইৰ কি প্ৰব্লেম হৈছে আমিতো আমাৰ কথাখিনি ক'লে অকল নহ'ব হয় নহয় তাইৰ কথাখিনি কওক তাই যি অভদ্ৰ ব্যৱহাৰ কৰিছে তাই নামি আহিব লাগে এতিয়া আমি যেনেকৈ নামি আহিছোঁ তাই নামি কিয় নাহে তেতিয়াৰ পৰাতো 2 ঘণ্টা ধৰি হাহাকাৰ কৰি আছে চবকে ডিষ্টাৰ্ব কৰি আছে এতিয়া তাই কিয় নামি নাহে তাই সদায় কৰে আজি বুলি নহয় সদায় কৰে